পুনৰ মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে সদায় দেখে এইটো পুৰা চিনাকি ঠাই এই ঠাইখিনিতে বহি আমি ভিডিঅ'বিলাক কৰোঁ মানা মই আৰু মিনিজনী আহিব তাই আজি মূৰৰ বিষ তাৰমানে আজি আমি তিনিজনীয়ে ব্লেকি কথা পাহৰিয়ে গৈছিলো হয়তো কোচত শুই আছে ইমান ইনচেণ্ট ফেচটো কিন্তু আপোনালোকে ফেচটোত নাযাব বিৰাট বজ্জাত মানা নিচিনাই বজ্জাত এটা মানে এটা মানাই কি কম আছিলে মই আৰু এটা লৈ আহিছো এনেকুৱা অৱস্থা মানে মোক জ্বলাই খাইছে আজি পেডিগ্ৰীৰ 2টা পেকেট আনিছো 2টা পেকেট হজম লগে লগে এটা পেকেটত 50 টকাকে মোৰ চকু পানীয়ে কেইদিনমানৰ পিছত সাগৰ এখন হ'ব চাগে খৰচৰ যি চকুৰ পানীৰ তালিকা মোক ক'বলৈ মই নিজে নেখাই কেইদিনমানৰ পিছত খিনাই যাম মোৰ সেইটোৱে ভাল হ'ব বাৰু এইবিলাকক খুৱাই খুৱাই মোৰ শেষ জীৱনটো বৰবাদ মানে মুখ নলগাবা ইমান কিউট হলে মুখ নলগাই জীৱন কেলে মোলে তেনেকে চাইছ ৱা কেনেকে চাইছে দেখাম দেই কেনেকে চাইছে কেনেকে চাইছে চব জানে অতি দুষ্ট কৈছো নহয় যি কি নহওক মই ক'ব খুজিছিলো কালি ফাইনেলি গুৱাহাটীৰ পৰা যোৰহাট আহি পালোহি আৰু এতিয়া মই যোৰহাটৰ ঘৰত আৰু এতিয়াতো মাঘৰ বিহু আহি আছে মাঘৰ বিহুৰ একদম এইবাৰ চিতল মাছ ধৰিবলৈ যাম চিতল মাছ ধৰিবলৈ যাম আপোনালোকক দেখুৱাম ক'ত যাম চিতল পাওঁ নে কি পাওঁ ভগৱানে জানে কিন্তু ফূৰ্তিটো কৰিম বুলি ভাবিছো বিহুৰ ফূৰ্তিটো বিভিন্ন ধৰণৰ বেয়া কথা বতৰাৰ মাজতো এই যে ফেষ্টিভেলবিলাক এইবিলাকে আচলতে আমাক একত্ৰিত হ'বলৈ শিকায় নহয়নে ফেমিলি মেম্বাৰ্ছবিলাক আমি একগোট হওঁ লগে ভাগে খাওঁ সেইটোৱে ফূৰ্তি আৰু বেলেগনো কি খোৱা বোৱাটো সদায় খায়ে থাকোঁ মাছে মাংস বা নিৰামিষ যি খানাই খাই নাখাওঁ সদায় একেখিনি খাদ্যই খাই থাকোঁ সেইদিনা অলপমান স্পেচিয়েলি গোটেই মানুহখিনি লগ হৈ খাওঁ আৰু আজিকালি এই জেউৰা জপনা নোহোৱা হোৱাৰ দিন ধৰি পেলাই চোৰ চাপাচিবিলাক নোহোৱা হ'ল কাৰণ ৱালখন ভাঙি পেলাইতো কোনেও লৈ যাব নোৱাৰে গতিকে মাঘৰ বিহুৰ যিটো কি কৈ আছিলো পাহৰিয়ে গলো পাই মিনিয়ে বৰ ডিষ্টাৰ্ব দি দিয়ে মাজে মাজে কিবা হলে মিনি গাতে দুখ মিনিয়ে বৰ ডিষ্টাৰ্ব দিছে হয়জনী দেখা নাই পিছফালে কিনো কৰি আছে ভগৱান জানে কি হ'ল মিনি মই কৈ আছিলো জুনৰ 10 তাৰিখৰ পৰা আমি শ্বুটিং কৰিছিলো বোৱাৰীৰ আৰু ফাইনেলি কালি আহি ঘৰ পাইছোহি মানে প্ৰায় 1.5 বছৰে মই গুৱাহাটীতে আছিলো গোটেই সময়খিনি ঘৰত সকলোকে চম্ভালি নিজকো চম্ভালি আছিলে এই দুজনী থাকে আৰু মানাৰ মানে সিমানতে ক্ষান্ত নহ'ল আৰু এটা লৈ আহিলে ব্লেকিক আৰু পৰিয়ালত এজন নতুন সদস্যৰ অন্তৰ্ভুক্তি হ'ল আৰু ব্লেকি হৈছে এনেকুৱা এটা বস্তু এনেকুৱা কৰুণ চাৱনি এটা দিব পৃথিৱীত যেন তেওঁতকৈ দুখৰ কোনো নাই আৰু মৰম কৰিবলৈ বাধ্য হৈ পৰোঁ উপায় নাই দেখুৱা মিনিয়ে দেখিব নোৱাৰিছিলে কুকুৰ মই দেখিব নোৱাৰিছিলো এতিয়া মানে কি হ'ল কিছুমান মানুহে কুকুৰ বুলি ক'লে বেয়া পায় ন কিছুমান মানুহে সেই কিন্তু কুকুৰটো কুকুৰে আমি মানুহ আমাক মানুহ বুলিয়ে ক'ব কুকুৰ বুলি ক'লে বেয়া পাব কিন্তু এতিয়া যেনিবা ক'লে যে তোমাৰ নামটো কি মানা স্কুলত কি বুলি মাতে কলেজত তোমাৰ কলেজত কি বুলি মাতে অনুষ্কা তুমি মানুহ নে কি হয় তুমিতো মানুহ বুলিয়ে ক'বা নিজকে সন্মানীয় নামটোৰ বাদে গতিকে ব্লেকিও কুকুৰৰ প্ৰজাতিৰ ভিতৰত পৰে কুকুৰে এতিয়া মই ব্লেকিকটো মানুহ বুলি কৈ দিব নোৱাৰো মোৰ ৰিষ্টেদাৰ হয় এনেকুৱা আগৰ জন্মৰ ৰিষ্টেদাৰ বোলে মানাৰ আৰু মিনি আৰু ব্লেকি আগৰ জন্মৰ হেনো মানাৰ ৰিষ্টেদাৰ যিয়ে নহওক সঁচাকে মানে কি হয় যদিও আমি বেয়া পাইছিলো ন মিনি এতিয়া মিনিৰ ওচৰতো থৈ গলো তাই বেয়া পোৱা বস্তুটো কেইদিন থাকিলে তোমাৰ 2 তাৰিখৰ পৰা 10 তাৰিখলৈকে 2 তাৰিখৰ পৰা 11 তাৰিখলৈকে মিনিয়ে পুৰা চম্ভালিলে ব্লেকিক আৰু মিনিৰ লগত থাকিলে আৰু ইমান ট্ৰেজেডি লোক এটা দি আছে এতিয়াও চাওকচোন কোচতে ইমান কিহৰ দুখ হৈছে ব্লেকি মানালে চাইছে এইবিলাকে ইহঁতৰ নতংগী মানে একেবাৰে এই বৰ দুষ্ট মানে মৰম লগাই থাকে আৰু আমিবিলাক মানে সেই তাতে পমি যাওঁ যিয়ে নহওক আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছিলো এটা নিউজ এইটো কি হৈছে ষ্টেণ্ডাল মোৰ বেয়া হৈছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছো এটা নিউজ আমি কেইজনী আজি আচলতে বজাৰ কৰিবলৈ গৈছিলো আৰু দুইজনী মানে আমি শকত আবত মানুহৰ মাজত এই মিনি নাইকিয়া হৈ গৈছে চোৱা মানে আমাৰ দুজনীৰ মাজত আমি গোটেই স্পেচ লৈ লৈছো আৰু আজি আমি বজাৰ কৰিলো বহুত বজাৰ কৰিলো কি কাৰণে কৰিলো কি কথা সেইটো কাৰণে এটা উন্নতি পলমে এটা মানে কৈ দিয়া তুমি নতুন এটা আহি আছে ব্লগ বুলি নহয় একচুৱেলি আমি নতুন কাম এটা ষ্টাৰ্ট কৰিবলৈ লৈছিলো ষ্টাৰ্টআপ হিচাপে এতিয়া নকওঁ আজি মানে এজন বাবাজীজনৰ কথা সেইটোও নকবা লাইক এইটো কৈ ফুৰা বস্তু নহয় যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া আমি কম মানাই মানে মোক সদায় গালি পাৰে তুমি যিকোনো এটা কাম ষ্টাৰ্ট কৰাৰ আগতে ইমান কৈ থাকা মানুহক ইমান কৈ থাকা যেতিয়া তুমি কামটো কৰিবা তেতিয়া ফ্লপ হৈ যাব বিকজ অবভিয়াছলি নজৰ লগাটো বহুত মানে ইজি হয় আৰু নজৰ লাগিলে মই এইটো বিশ্বাস কৰোঁ যে কামটো যিটো যেনেকৈ হ'ব লাগে সেইটো তেনেকৈ নহয়গৈ তো এতিয়া মোৰ এক্সপেক্টেশ্যনটো মানাৰ পৰা বেছি নহয় কেলেনো মই বিশেষ আশা নকৰোঁ
কাৰণ মই এনেকুৱা মাক নহয় যে মই মানাক এনেকে হেণ্ডেল কৰিছো, তাই বিচৰা মাত্ৰকে মই তাইৰ ওচৰত উপস্থিত হৈছো বা বিচৰা মাত্ৰকে কিবা এটা দিছো, ইপিনে থোৱা তেনেকুৱা ধৰণৰ নহয়। গতিকে যথেষ্টখিনি ষ্ট্ৰাগল কৰি মানসিক অশান্তি লৈ শাৰীৰিক অশান্তি সত্বেও যিহেতুকে মাকজনী নাথাকো, তাই নিজে নিজে নিজৰ কামবিলাক কৰে আৰু তেনেকুৱা ধৰণে কাম কৰিয়েই কাম মানে গোটেইখিনি, তাই বেমাৰ হলেও তাই নিজকে চম্ভালে, তাই মন বেয়া লাগিলেও তাই নিজে থাকে, তাই খং উঠিলেও তাই নিজৰ লগতে থাকে। কোনোবাই ব্লেকি সেয়া উৎপাত, কোনোবাই যদি তাইৰ লগত অন্যায় কৰে, অবিচাৰ কৰে, তথাপিও তাই সেইখিনি নীৰৱে সহ্য কৰে। আৰু মোৰ মতে মই সদায় মানাক কওঁ যে ধৈৰ্য গুণটো হৈছে মহান। যিমানে ধৈৰ্য ধৰিব পৰা যায় মানুহৰ সিমানখিনিয়ে নিজৰ সহনশীল ক্ষমতাৰ পৰা আচলতে মানুহে উন্নতি কৰে। কাৰণ বসুমতীৰ কথাই কওঁ আৰু পৃথিৱীখনৰ কথাই কওঁ, আমাৰ কিমানবিলাক ভাৰ সহ্য কৰি আছে, কিমানবিলাক পাপ সহ্য কৰি আছে, এনেকুৱা ধৰণৰ কথা। গতিকে কাইলৈৰ দিনটো আমাৰ ভাল গীতাৰ কাৰণে বহুত আনন্দৰ দিন। আৰু কি কাৰণে আনন্দৰ দিন আপোনালোকক দেখুৱাম। মই কৈছো ইমান কণ সৰু কিবা এটা এচিভমেণ্ট মোৰ ছোৱালীজনীৰ, সেইখিনিয়ে আচলতে মোক হেপী কৰি তোলে। আৰু সেই এচিভমেণ্টটোৱে কাইলৈ মই সঁচাকৈয়ে হেপী হৈছো, সুখী হৈছো তাইৰ কাৰণে। আৰু তাইৰ কাৰণে নহয়, নিজৰ কাৰণে, আমাৰ সকলোৰে কাৰণে মই সুখী হৈছো। মোৰ মাহঁত হওক, মোৰ ঘৰৰ গোটেই মানুহখিনি, নহয় জানো মানা, সহযোগিতাতটো পৰিয়ালৰ প্ৰতিজন সদস্যৰ সহযোগিতাতহে মানুহে কিবা এটা এচিভ কৰিব পাৰে। আৰু কাইলৈৰ দিনটোত কি কাৰণে ইমান ভাল পাই আছো আপোনালোকক দেখুৱাম। কিন্তু